নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ ডিগবৈ ৰেলৱে ষ্টেচন এলেকাত সংঘটিত হোৱা চুৰিকাণ্ডৰ সৈতে জড়িত 5টা চোৰক গ্ৰেপ্তাৰ নিউজ নাওৰ এক ৰিপৰ্ট ডিগবৈ ৰেলৱে ষ্টেচন এলেকাত সংঘটিত চুৰিকাণ্ডৰ সৈতে জড়িত 5টা চোৰক গ্ৰেপ্তাৰ নিশা টিংৰাই ষ্টেচন এলেকাত জনৈক দুৱাৰাৰ বাসগৃহত ঘৰত কোনো মানুহ নথকাৰ অৱস্থাত গত 26 মে নিশা সংঘটিত হৈছিল এক চুৰিকাণ্ড বাহিৰত ফুৰিবলৈ যোৱা পৰিয়ালটো ঘূৰি আহি ঘৰ পোৱাত চুৰিকাণ্ডৰ ঘটনা প্ৰত্যক্ষ কৰি ঘটনাৰ সবিশেষ ডিগবৈ থানাত অৱগত কৰায় 22 তাৰিখে গুৱাহাটী গৈছিল এমছত ভৰ্তি হৈ আছিল তাৰপিছত 26 তাৰিখে আহি আছিল 26 তাৰিখে আহি ঘৰ নোপোৱাত আমি ঘৰ খোলা দেখিছোঁ বস্তু আমাৰ সোণৰ বস্তু অলপ লৈ গুচি গ'ল যিমান আছিলে তাৰপিছত কালি আমাৰ চুৰ ধৰা পৰিছে তাৰ বস্তু অলপ ধৰা পৰিছে তাকে আমি খুব আনন্দিত হৈছোঁ ধৰাৰ কাৰণে আৰু প্ৰশাসনকো আমি ধন্যবাদ জনাইছোঁ এতিয়া আপোনালোকে মানে চুৰিজনতো উপযুক্ত শাস্তি দিলে ভাল হ'ব কাৰণ কিয় এনেকুৱা এটা কাণ্ড আজি মুখত কৰিছে কাইলৈ কাৰোবাৰ ঘৰত কৰিব আৰু এনেকৈ ঘৰৰ চাবি ভাঙি যোৱা এইটো বহুত ডাঙৰ এটা হেৰি হৈছে এইটো হ'ব নালাগে সেইটো কাৰণে আমি শাস্তি হোৱাটো বিচাৰোঁ কি সামগ্ৰী সোণৰ যিমান আছিলে চব লৈ গুচি আহিলে অকল সোণৰে বস্তু সোণৰ বস্তু চব নিছে এতিয়া কাগজ পত্ৰবোৰ দলিয়াই থৈ গ'ল যেনে তেনে পেলাই থৈ গ'ল কাপোৰ চোৱানি কিবা পেলালে যেনে তেনে সেইবোৰ মানে আৰু ব্লক চক ভাঙি মানে চব হেৰি কৰিছে এতিয়া সেই সোণখিনি ৰিকভাৰ আপুনি সোণখিনি ৰিকভাৰ বুলি গম পাইছোঁ এতিয়া আমি আহিছোঁ ছাৰে মাতিছে সেইটো কাৰণে এতিয়া ভাল লাগিছে আৰু হেৰি হোৱাৰ কাৰণে ৰিকভাৰ হোৱাৰ কাৰণে গৈছে বুলি গম পাইছোঁ তিনিচুকীয়াৰ এজন হেৰি তেখেতৰ টেকো ধৰি আনিছে জুৱেলাৰী যিজন মেইন হেৰি আছিলে তেওঁ আহি ইয়াত আছেহি আৰু মুঠ কেইজন মানুহ দিছে এতিয়া 5জন ধৰিলে বুলি তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসন মাৰ্ঘেৰিটা সমজিলা আৰক্ষীৰ সহযোগত ডিগবৈ আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি এটা পষেকৰ অন্তত এজন সোণাৰী সহ মুঠ 4 চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যোৱা 26 মে তাৰিখে ৰাতি আমাৰ টিংৰাই ষ্টেচনৰ ওচৰৰে শুভম দৌৰা নামৰ আমাৰ এজন আৰক্ষীৰ কনষ্টেবল তেওঁৰ ঘৰত এটা চুৰিকাণ্ড সংঘটিত হৈছিলে তেওঁলোক ঘৰত নথকাৰ বাবে চোৰে সেই সুবিধাটো পাইছিলে 27 তাৰিখে আমাৰ ইয়াত এজাহাৰ হৈছিলে আৰু সেই মৰ্মে আমাৰ SI পিংকি বৰা তেখেতে অনুসন্ধান চলাই আছিলে আৰু আমাৰ SDPO ছাৰ আৰু এডিশ্যনেল SP ছাৰৰ বিশেষ সহযোগত আমি 4জন চোৰ আৰু এজন সোণাৰী তিনিচুকীয়াৰ যিজনে সোণখিনি কিনিছিলে তেওঁলোকক আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে তেখেতসকলৰ পৰা আমি চুৰি হোৱা সামগ্ৰীও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আমাৰ 4জন চোৰ আটাইকেইজনেই লিডু অঞ্চলৰ আমাৰ অনুসন্ধান বৰ্তমান চলি আছে মুঠ সোণাৰীজনক লৈ পেলাই 5জন ধৃত চোৰকেইটা ক্ৰমে লিডু গাঁৱৰ প্ৰয়াত অকণ দাসৰ পুত্ৰ তপন দাস লিডু শামুক গাঁৱৰ প্ৰয়াত অসীম ফুকনৰ পুত্ৰ হীৰকজ্যোতি ফুকন লিডু শামুকজান গাঁৱৰ আবুল হুছেইনৰ পুত্ৰ ৰুস্তম হুছেইন একেখন গাঁৱৰে ৰহমান আলীৰ পুত্ৰ পিণ্টু আলী আৰু জিতেন্দ্ৰ দেৱৰ পুত্ৰ প্ৰীতিত সোণাৰী অৰুণ দেৱ ইতিমধ্যে চুৰি কাৰ্যত জড়িত 5টা চোৰক ডিগবৈ থানাৰ আৰক্ষীয়ে তিনিচুকীয়া জেল হাজোতালৈ প্ৰেৰণ কৰিছে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।